প্রাইজ লর্ড সকলোকে জে মাছি আশা কৰোঁ সকলোৱে কুশলে আছে। চ' আজি আমি এটা বিশেষ টপিক লৈ আমি চাম বা আলোচনা কৰিম। আজি আপোনাৰ ঈশ্বৰৰ বাক্যই কি ক'ব বিচাৰিছে আমি চাম। আমি উলিয়াই ল'ম গীতমালা 121 নম্বৰ 1 পদ আৰু 2 পদ। তাত কি ক'ব বিচাৰিছে প্ৰিয় ভাই ভনীসকল আমি চাম। চ' মই পাঠ কৰি দিছোঁ, আপোনালোকে সকলোৱে মন দি শুনিব। তেনেধৰণে লিখা আছে, মই পৰ্বতবোৰৰ ফাললৈ মোৰ চকু তুলি কওঁ, ক'ৰ পৰা মোৰ সহায় আহিব? যিজনে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহুৱাৰ পৰা মোৰ সহায় আহিব। আমেন। প্ৰেইজ দ্য লৰ্ড। চ' আমি ইয়াত পঢ়ি যাওঁতে আমি সকলোৱে শুনিলোঁ আৰু আমি তাত শুনিব পাৰিলোঁ যে দাউদে ক'ব বিচাৰিছে যে মোৰ সহায় ক'ৰ পৰা আহিব? যিজনে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, সেই জিহুৱাৰ পৰা মোৰ সহায় আহিব বুলি তেওঁ ক'ব বিচাৰিছে। প্ৰিয় ভাই ভনীসকল, তেওঁ সেই কথাষাৰ তেওঁ কৈ আছে যে মোৰ সহায় ক'ৰ পৰা আহিব? যিজনে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, সেই জিহুৱাৰ পৰা আহিব। তেওঁ ডাঠেৰে ক'ব পাৰিছে যে মোৰ সহায় বা মোৰ সংকটৰ সময়ত বা মোৰ পাবলগীয়া সময়ত কোনে সহায় কৰিব বা মোৰ বিপদৰ সময়ত কোনে সহায় কৰিব, মোৰ লাগতিয়াল বস্তুবিলাক কোনে দিব, কোনে যোগান ধৰিব। তেওঁ ডাঠেৰে ক'ব বিচাৰিছে প্ৰিয় ভাই ভনীসকল যে যিজনে আকাশ মণ্ডল পৃথিৱী আৰু যিজনে আপোনাক আৰু মোক সৃষ্টি কৰিছে, যিজনে এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, সেই জিহুৱাৰ পৰা আহিব বুলি দাউদে ক'ব বিচাৰিছে। দাউদৰ জীৱনত তেওঁ বিশ্বাসত দৃঢ় আছিলে আৰু তেওঁ বিশ্বাসত বলৱান্ত আছিলে বা তেওঁ বিশ্বাসত দৃঢ় বিশ্বাস কৰিছিলে বা ঈশ্বৰৰ প্ৰতি তেওঁ ভৰসা আছিলে যে মই প্ৰাৰ্থনা কৰিম, মই ঈশ্বৰৰ ওচৰত কাষ চাপিম, তেওঁ মোক উত্তৰ দিব, মই তেওঁক যি বিচাৰিম তেওঁ মোক সহায় কৰিব বুলি তেওঁ নিজকে নিজে থিৰাং কৰি তেওঁ প্ৰাৰ্থনা কৰিছিলে, বিশ্বাসেৰে তেওঁ কাষ চাপিয়াইছিলে। তো সেইধৰণে দাউদৰ দৰে আপুনি আৰু মই আজি বিশ্বাসত মজবুত হ'ব পাৰিছোঁ নে নাই? আজি আমি জন্মৰ পৰা কিছু ভাই ভনী খ্ৰীষ্টত আছে বা কিছুমান নতুনকৈ আহিছে। তো আমি যিসকল জন্মগত খ্ৰীষ্ট ভাই ভনী হওঁ, আমি বহুতো সময় আমাৰ বিশ্বাসৰ পৰা আমি খহি পৰি যাওঁ বা আমি বহুতো সময় যি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনা আমি বিশ্বাসৰ পৰা নকৰাৰ কাৰণে আমি নাপাওঁ। তো আমি সেই দাউদৰ দৰে আমি এজন ব্যক্তি হ'ব লাগে প্ৰিয় ভাই ভনীসকল। সেই দাউদ এজন উদাহৰণ ব্যক্তি হয়। তো সেইজনৰ আমি চলিবৰ কাৰণে হ'লে বা সেই তেওঁৰ দৰে যদি আমি বিশ্বাসত বলৱান্ত হ'ব হ'লে আমি কি কৰিব লাগে? দাউদে তেওঁ প্ৰাৰ্থনা কৰিছিলে, তেওঁ ঈশ্বৰক সময় দিছিলে, তেওঁ প্ৰাৰ্থনা কৰিছিলে আৰু তেওঁৰ দৃঢ় বিশ্বাস আছিলে। ঠিক সেইধৰণে প্ৰিয় ভাই ভনীসকল, আমিও সেই ঈশ্বৰ জীৱাক সময় দিব লাগিব। আমিও সেই ঈশ্বৰ জীৱাৰ বাক্য অধ্যয়ন কৰিব লাগিব, তেওঁৰ বাক্যৰ মতে আমি জীৱন যাপন কৰিব লাগিব। তেতিয়া ঈশ্বৰে আপোনাক আৰু মোক বিশ্বাসত বলৱান্ত কৰিব, দৃঢ় বিশ্বাস কৰিবৰ কাৰণে সহায় কৰিব আৰু আপোনাক আৰু মোক আমি যি প্ৰাৰ্থনা কৰিম সেই উত্তৰ আপোনাক আৰু মোক তেওঁ দিব। কেতিয়া দিব? যেতিয়া আপুনি আৰু মই বিশ্বাসেৰে ঈশ্বৰৰ লগত লাগি থাকিম। যেনেকৈ দাউদে বিশ্বাস কৰিছিলে আৰু তেওঁৰ জীৱনত ঈশ্বৰে সহায় কৰি দিছে বুলি তেওঁ কৈ আছে। আৰু তেওঁ সংকটৰ সময় আছিলে, সেই সংকটৰ সময়তো তেওঁক ঈশ্বৰে সহায় কৰিছে। যদি আমি চাম গীতমালা 120 নম্বৰ 1 পদত লিখা আছে, প্ৰিয় ভাই ভনীসকল, মই সংকটৰ সময়ত ঈশ্বৰক বিচাৰিলোঁ, তেওঁ মোক প্ৰাৰ্থনা শুনিব। তো তেওঁ বিশ্বাসত তেওঁ প্ৰাৰ্থনা কৰি আছে প্ৰিয় ভাই ভনীসকল। আৰু বহুতো সময় আমি দেখিছোঁ দাউদে প্ৰাৰ্থনা কৰিছে আৰু তেওঁ প্ৰাৰ্থনা উত্তৰ পাইছে, তেওঁ বিশ্বাসেৰে ধৈৰ্যৰে তেওঁ প্ৰাৰ্থনা কৰিছে। ঠিক সেইধৰণে আপুনি আৰু ময়ো কৰিব পাৰিছোঁ নে নাই? আমি বিশ্বাসত থিৰে থাকিব পাৰিছোঁ নাই? বা আমি বিশ্বাস সেই মহানজনক আমি কৰিব পাৰিছোঁ নাই? আমি বিশ্বাস কৰিছোঁ, কেনেকৈ বিশ্বাস কৰিছোঁ? আপুনি নিজকে নিজে কুৱেশ্যন কৰক। মই সেই দাউদৰ দৰে ডাঠেৰে ক'ব পাৰিছোঁ নে নাই যে মোৰ সহায় সেই ঈশ্বৰৰ পৰা আহিব বা সেই খ্ৰীষ্টৰ পৰা আহিব, যিজনে মোক আপোনাক এই পৃথিৱী গোটেই এই পাপৰ পৰা উদ্ধাৰ কৰিলে, সেই যীশুখ্ৰীষ্টৰ পৰা মোৰ সহায় আহিব বুলি আপুনি ডাঠেৰে ক'ব পাৰিছেনে নাই? আপুনি নিজকে নিজে কুৱেশ্যন কৰক। যদি পৰা নাই তেতিয়াহ'লে আপুনি আজিৰ পৰাই প্ৰাৰ্থনা কৰক, আজিৰ পৰাই তেওঁৰ স্তুতি আৰাধনা কৰক, আজিৰ পৰাই তেওঁৰ বাক্য অধ্যয়ন কৰক। ঈশ্বৰে সহায় আৰু আশীৰ্বাদ প্ৰদান কৰিব। যেতিয়া ঈশ্বৰৰ লগত আমি লাগি থাকিম,
যেতিয়া তেওঁ আমাৰ লগত লাগি থাকিব, তেতিয়া আমি যিহকে ইচ্ছা কৰিম তেওঁ তাকে আমাক সিদ্ধ কৰিব। আমাক বিশ্বাসত বলৱান্ত কৰিবৰ কাৰণে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰক। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু আপোনাক বিশ্বাসত বলৱান্ত কৰিব আৰু আপুনি দৃঢ় বিশ্বাসেৰে ঈশ্বৰৰ ওচৰত কাষ চাপি আহিব আৰু যিকোনো কাৰ্য কৰাৰ সময়ত আপুনি বিশ্বাসেৰে কৰিব আৰু সেই কাৰ্যত আপুনি সফল হ'ব বা জয়যুক্ত হ'ব, যেতিয়া আপুনি বিশ্বাসত বা সেই ঈশ্বৰৰ লগত লাগি থাকিব। তো এই বাক্যৰ যোগেদি যিমানে শুনিছে, বুজিছে, দেখিছে, প্ৰত্যেকৰ জীৱনত ঈশ্বৰে সহায় আৰু আশীৰ্বাদ দান কৰে। আমেন। প্ৰেইজ দ্য লৰ্ড।